হেৰি এইখিনি পৰ্যন্ত কিহে পাইছে আপোনাক কি বজাব ধৰিছে এইবিলাক এই নকবা বুজিছা এই বহুত দিনে হ'ল বাহিটো আৰু পেপাটো বাকচত পৰি থকা সেইকাৰণে ভাবিলো অলপমান বজাই চাওঁ আৰু এইফালে বিহু আহি পালে হলে এই দিন দুপৰীয়া কোনেনো বাহি বজায় ঐ জোনালী তোমাৰ মনত আছে ৰে সেই তাহানিৰ কথাবোৰ তুমি যে মোৰ বাহিৰ মাতত ৰাভাটোৰ দৰে দৌৰি আহিছিলা বিলাহীর তরকারি আমার বিহু সরকারি ধরি বাঁধি রাখো তা নাই ওই গোবিন্দাই রাম আলু বিলাহীর তরকারি আমার বিহু সরকারি ধরি বাঁধি রাখো তা নাই ওই গোবিন্দাই রাম ও তো কিয় নকৰিব আগৰ দিনবোৰ কিমান যে ভাল আছিল জানা আগতে আমাৰ গাঁৱৰ ছোৱালীকেইটাৰ লগত কিমান যে বিহু নাচিছিলো আৰু এতিয়া বিয়া হোৱাৰ নাচিব নোপোৱা হলো আৰু এনেকে আমাৰ গাঁৱৰ বিহু দলটো বন্ধ হৈ থাকিল কেতিয়াবা ভাবিলে বেয়াই লাগে বিয়া হলো বুলি কি এতিয়া আমি বিহু নাচিব নোৱাৰো নেকি আৰু বিহুটো হৈছে আমাৰ অসমীয়াৰ প্ৰাণ তাত ডেকাও নাচিব পাৰে বুঢ়াও নাচিব পাৰে দিয়াচোন দিয়া এপাক নাচি লাজ কৰিছা নেকি এইৰো হয় নাই হেৰা কি বস্তু হা মনাখান লৈ আহা বাজাৰত বোলে যাব লাগে ফটাফট মনাখান লৈ আহা বা চুলিখিনিত কালাৰ লগাব ওলাইছিলো হে মাত্ৰ এই দিলে নহয় ফাটা বক্স তোমাতে ৰব যাই আছো মনাখান দিওঁতে ইনকে দিব লাগে না আৰু তুমি তাৰ মানে কালাৰ দি আছিলা এই বুঢ়া বয়সত কালাৰ দি লাভ নাই হে পকা চুলি হে পকা হৈয়ে থাকবো এই বুঢ়া বয়সত কালাৰ দি চেংৰা হৈ কোনো লাভ নাই দে ইতা ক ফটাফট ক কি আনবা লাগে হাৰে কি আনবা লাগে বুলি সুধছি মোক বিহু আহিল মাজনী আৰু জাঙেকে বিহু আনিবা নালাগিব জোৱাক লগি ভাল চাই এটা স্পৰ্টিং আনব মাজনীক লগি ভাল চাই এযোৰ মেখেলা চাদৰ আনব হৈ ভাল মেখেলা চাদৰ ভাল স্পৰ্টিং একমাহ ধৰি যি তুমি কাপোৰ বুই থাকলা হালত সেইবিলাক বিহুৱান নহয় আৰু বজাৰৰ পৰা বিহুৱান আনি দিলে হয় যিয়ে জানে হা আমাৰ দিনতহে মাহতে বোৱা কাপোৰ দিছিলে এতিয়া চব পৰিৱৰ্তন হ'ল ঐ দে অসমীয়াৰ কথা এটা সময়ত ঘৰত বোৱা সাজ পোছাকৰ অস্তিত্বই নোহোৱা হৈ যাব যাম দিয়া বিহু হব নেকি মাত্ৰ কেইদিন আছে বিহু চলিকেইটা আহিব নেকি তই এতিয়া সেই পুৱাৰ ভাত খাবা হলতে তই সেই কৈছিলি আহিম বুলি এতিয়া তই দুপৰীয়া ভাতে খাইলি নহয় এতিয়া মৰিছো আমি কাই এনে সুধ পাইছা তই এই গাঁও চলি কথাই যদি একো গুৰুত্ব নিদিয়ে কালেকশ্যনত কি কৰবি বিহুটো আহি বেছি হ'ব দে হে এই চেণ্টাৰ কোৱা হৈছে ইফালে সিনো ক'ত দিব সি মাছৰ তেল দি মাছ বজা মানুহ নহয় দিব না পিছে চাই থাক মই কেনেকে লৈছো সিয়াৰ পৰা পিছে কি বাপা কি
কথাটো হ'ল মানে আমি এইবাৰ আমাৰ সংঘত এই বিহুখন পাতিছিলো হয় নেকি গমটো পাইছাই চাগে পাইছো ৰ বাপা গতিকে আমি তাৰমানে বিহুৰ কালেকশ্যন কৰি আছিলো তো যি পাৰে অলপ সহায় কৰিলে ভাল আছিল বিহুৰ কালেকশ্যন তাৰমানে ময়ো দিব লাগিব কেই তাৰিখ হেনো মুকলি বিহু পাতিছা বিহু 1 তাৰিখ 2 তাৰিখ 3 তাৰিখ মানে আমাৰ গাঁৱৰ যিকেইটা ল'ৰা ছোৱালী সৰু সৰু সিহঁতক মানে খেলা দিয়া হ'ব আৰু লগতে 6 তাৰিখে মুকলি বিহু আৰু 7 তাৰিখে সাংস্কৃতিক সন্ধিয়াৰ আৰু মানে আয়োজন কৰিছো আৰু গায়কটোতো গমে পাইছে কিজানি নাকি সেই একেবাৰে ভালে হ'ব লাগিব বাপা এই চৰকাৰেওতো পইচা দিয়ে আজিকালি বিহু পাতলি দিনা নেদে বাপা 1.5 লাখ 1 লাখ টকা চৰকাৰেও দিয়ে আৰু ইনকে যদি কালেকশ্যন কৰা বিহুটোতো ভালে হ'ব লাগিব চেমথাকা পইচাটো কিমান লিখো এই শকত দেখাচোন চেমথাকাৰ বহুত পইচা আছে 1000 লিখছো ৰে লিখছো নেকি বাপা 1000 লাখা 2000 লাখা লেখ কিন্তু আজি মই পইচা দিবা নোৱাৰো এই বিহুৰ আগাদিনা মই দিম দে সম্পাদকৰ হাতত এই ইটা এই মই ভাবছিলো অলপ পইচা আছিল লগত এই ঘৰত বোৱা বিহুৱান বোলে জীয়েক জাঙেৰ হাত নেদে এইটা মই বিহুৱান কিনবা যাব লগা হৈছিল সেইকাৰণে মই আজি নেদো দে বাপা বিহুৰ আগাদিনা মই দিম দে হ'ব না বাপা বাপা মই যাম দে দুখীয়া দুখীয়া বাপেকে মই দুখীয়া তোমাৰ মতে কাপোৰ কানি কিনি আনিলো যিয়ে জাঙে শুনিব পচন্দ কৰে না নকৰে হ'ব দিয়ক বলকচোন আগে যাই লওঁ অ বাবা বহি আছা দেউতা আহকচোন আহক বাবা মাজনী ক'ত গেল জোনালী এই কোন আহিছে ছোৱালী সোনকালে ওলাই নাহাই কিয় আহকচোন আহক মই এই মাটি লাগি আছো মা আৰু দেউতা আহক আহক হেৰা এই মা দেউতাক বিহু বুলি সেৱাটো লওঁ দিয়া হ'ব মংগল দিয়াচোন দিয়া বিহুৱানখিনি তোমাৰ হাতে দিয়ে মাজনী হাত দিয়া মাজনী লোৱা বিহুৱান আনিছো ইছ নানিলেও হ'লেহেঁতেন মা এইবিলাক চোন কিনা কাপোৰ হে তুমি ইমান ধুনীয়া ধুনীয়া কাপোৰ বব জানা বোৱা কাপোৰ আনিব লাগে ইতা মোৰ কথা মিলাক না তোমাক দেখোন কৈছিলোৱে আমাৰ ঘৰত বোৱা কাপোৰহে দিয়াৰ কথা তুমিহে কলা বাজাৰৰ পৰা কিনি আনবা সেইকাৰণে দিলো এতিয়া লাজ পালা না হ'ব দিয়ক আহক ভিতৰত কথা পাতিম আহক সোমাই আহক